নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ বন্ধু বান্ধৱীসকল মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ ফালৰ পৰা 4th গ্ৰেড আৰু 3rd গ্ৰেড পদৰ কাৰণে এটা বিজ্ঞাপন প্ৰকাশ কৰিছে আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখা পাই গম পাইছে যে ক্লাছ 8 পাছৰ পৰা স্নাতকলৈকে এই পদসমূহ পূৰণৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে গতিকে বন্ধু বান্ধৱীসকল দেৰি নকৰি আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাব তেতিয়া আপোনালোকে কেনে ধৰণে ইয়াত এপ্লাই কৰিব লাগিব কোন ডিপাৰ্টমেণ্টত পদ ওলাইছে এই সকলোখিনি বিষয়ে আপোনালোকে ভাল ধৰণে জানিব পাৰিব বন্ধু বান্ধৱীসকল আহকচোন আমি ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওঁ তেতিয়া আমি সকলোখিনি কথা ভাল ধৰণে জানিব পাৰিম যদি বন্ধু বান্ধৱীসকল আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নোটিফিকেশনটো অন কৰি দিব আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিব বুলিও মই আশা ৰাখিলো আহক আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰো বন্ধু বান্ধৱীসকল মই আপোনালোকক যেটো বিজ্ঞাপন লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছো এই বিজ্ঞাপনটোত আপোনালোকে দেখা পাব ইয়াতে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পোষ্টৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে মই আপোনালোকক কি পদ আছে এইকেইটা দেখাই দিব বিচাৰিছো আপোনালোকে নিশ্চয় এটো দেখা পাইছে ইয়াতে পদ আছে প্ৰথম যেটো পদ আছে এটো হৈছে জুনিয়ৰ এসিস্ট্যান্ট এটো 3rd গ্ৰেডৰ পোষ্ট হয় ইয়াতে টোটাল পোষ্ট আছে 13টা এটো দেখা পাইছে আপোনালোকে আৰু 2 নম্বৰটো আছে আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ এটো 4th গ্ৰেডৰ পোষ্ট হয় ইয়াৰো 13টা পদ আছে এই কেইটা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে ইয়াতে দৰমহা কিমান হ'ব এইকেইটা মই আপোনালোকক দেখাই দিব বিচাৰিছো ইয়াতে যেটো জুনিয়ৰ এসিস্ট্যান্ট হয় 3rd গ্ৰেডৰ পোষ্ট হয় তাৰ দৰমহাটো আপোনালোকৰ 14000 পৰা 70000 টকা লৈকে হ'ব আৰু লগত আপোনালোকৰ গ্ৰেড পে থাকিব 5600 টকা গ্ৰেড পে থাকিব ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশনটো বেচেলৰ ডিগ্ৰী হ'ব লাগিব অৰ্থাৎ আপোনালোকে স্নাতক ডিগ্ৰী হ'ব লাগিব যিকোনো ষ্ট্ৰীমত হলে হ'ব আৰ্টছ হক সায়েন্স হক কমাৰ্চ হক যিকোনো এটাত হলে হ'ল লগতে আপোনালোকৰ আৰু 6 মান্থৰ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব এইকেইটা যদি হয় তেনেহলে আপোনালোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যেটো 2 নম্বৰটো আছে মাল্টিটাস্কিং ষ্টাফ হয় ইয়াৰ কাৰণে যেটো দৰমহাটো 12000 টকাৰ পৰা 52000 টকা লৈকে হ'ব আৰু ইয়াৰে গ্ৰেড পে থাকিব 3900 টকা এটো আপোনালোকে নিশ্চয় দেখা পাইছে আৰু ইয়াৰ কাৰণে আপোনালোকে মিনিমাম ক্লাছ 8 পাস হ'ব লাগিব আৰু লগত আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো থাকিব লাগিব আৰু আপোনালোকৰ ইয়াৰ পদৰ কাৰণে বয়সৰ সীমাটো দিয়া হৈছে 18 বছৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব 18 পৰা 40 বছৰ আপোনালোকৰ 1/1/2024 ৰ ভিতৰত হ'ব লাগিব আৰু ইয়াতে ৰিলেক্সেশনো পাব যিসকল ক্যান্ডিডেট এসসি বা এসটি ক্যান্ডিডেট হয় তেওঁলোকে 5 বছৰ ৰিলেক্সেশন পাব আৰু ওবিসি এমওবিসি সকলে 3 বছৰ পাব আৰু এক্স সাৰ্ভিসমেন সকলে 2 বছৰ পাব আৰু যিসকল পিডব্লিউবিডি ক্যান্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশন পাব এইটো আপোনালোকক মই দেখাই দিছো আপোনালোক লগত গাঠি দিব লাগিব ইয়াৰ কাৰণে আপোনালোকে ডকুমেন্টছ আছে আপোনালোকৰ এজ প্ৰুফৰ কাৰণে বাৰ্থ সাৰ্টিফিকেট দিব লাগিব বা এছএছএলসি এডমিট কাৰ্ড বা সাৰ্টিফিকেট আপোনালোকে দিব লাগিব আৰু লগত এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট খিনি দিব লাগিব আৰু আপোনালোকৰ যদি যিখিনি সকলৰ এছএছএলসি পৰা গ্ৰেজুৱেচনলৈকে যিখিনি মাৰ্কশিট হয় মাৰ্কশিট খিনিও দিব লাগিব কাষ্টৰ সাৰ্টিফিকেট থাকিলে দিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনটো দিব লাগিব আৰু 2 কপি পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লগত দিব লাগিব আৰু প্ৰুফ অফ ৰেসিডেন্স অৰ্থাৎ পিআৰসি ভোটাৰ আইডি কাৰ্ড থাকিলে হেতু দিব লাগিব আৰু কম্পিউটাৰ ডিপ্লোমা যেটো জুনিয়ৰ এসিস্ট্যান্ট পদৰ কাৰণে লাগিব গতিকে তাৰ কাৰণে আপোনালোকে কম্পিউটাৰ ডিপ্লোমাটো লগত দিব লাগিব আৰু এইটো ফৰ্ম ফিলআপ লাষ্ট ডেট হ'ব আপোনালোকৰ 25 এপ্ৰিল 2024 অৰ্থাৎ 25 এপ্ৰিলৰ তাৰিখৰ ভিতৰত আপোনালোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব লাগিব ইয়াৰ কাৰণে এই বিজ্ঞাপনটোত উল্লেখ কৰা মতে ইয়াত কোনো ধৰণৰ আপোনালোকে এপ্লিকেশন ফিজ দিব নালাগে
এইকেইটা আপোনালোকৰ প্ৰচেছটো দিয়া হৈছে আৰু ইয়াৰ সিলেকশ্যন প্ৰচিডিউৰটো দিয়া হৈছে কেনেধৰণে সিলেকশ্যন প্ৰচিডিউৰ কৰা হ'ব গ্ৰেড 3 কাৰণে আৰু গ্ৰেড 4 কাৰণে দুইটা প্ৰচিডিউৰ আপোনালোকে ইয়াতে পাই যাব কেনেধৰণে কৰা হ'ব ইয়াতে গ্ৰেড 3 কাৰণে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব 150 মাৰ্কছৰ ইয়াতে জেনেৰেল ইংলিছ আহিব 50 মাৰ্কছ জেনেৰেল নলেজ 50 মাৰ্কছ আৰু এটা থাকিব এইটো আপোনালোকৰ এৰিথমেটিকত থাকিব 50 মাৰ্কছ অৰ্থাৎ আপোনালোকে ইংলিছত 50 নম্বৰ পৰীক্ষা দিব লাগিব আৰু জেনেৰেল নলেজৰ 50 নম্বৰ আৰু এৰিথমেটিক অৰ্থাৎ মেথমেটিক্সৰ ওপৰত আপোনালোকে 50 নম্বৰ ৰিটেন টেষ্ট আপোনালোকে দিব লাগিব তাৰ পাছত সেকেন্ড পাৰ্টটো আহিব কম্পিউটাৰ টেষ্ট হ'ব ইয়াত আপোনালোকৰ 50 মাৰ্কছ থাকিব টোটেল আপোনালোকৰ 200 মাৰ্কছৰ এটো এক্সাম হ'ব আৰু থাৰ্ড গ্ৰেডৰ কাৰণে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব এটো 50 মাৰ্কছৰ তাৰে 30 মাৰ্কছ আসামিজ ল্যাঙ্গুৱেজ আৰু জেনেৰেল ল্যাঙ্গুৱেজত থাকিব 20 মাৰ্কছ এইকিটা আপোনালোকৰ এক্সাম হ'ব এইখিনি এক্সাম আপোনালোকে দিব লাগিব কিমান ডেটত হ'ব এইখিনি আপোনালোকে পিছত পাই যাব ডকুমেন্টছ খিনিও আপোনালোকে কি লাগে এইখিনিও মই অলৰেডি আগত কৈছোই আকৌ ইয়াতে থাৰ্ড গ্ৰেডৰ কাৰণেও এক্সট্ৰাকে ফোৰ্থ গ্ৰেডৰ কাৰণেও বেলেগকে মই আপোনালোকক কৈ দিয়া নাই আৰু এই পদটো কোৰ পৰা ওলাইছে কোন ডিপাৰ্টমেন্টত হয় এইখিনি কথা মই আপোনালোকক জনাই দিম আপোনালোকে বিজ্ঞাপনটো ক'ত পাব এইখিনি কথাও মই জনাই দিম মই অফিসিয়েলি আপোনালোকক দেখাম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব মই গুগলত আহি গৈছো এতিয়া আপোনালোকক মই আপোনালোকে কোন ডিপাৰ্টমেন্টৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে আৰু বিজ্ঞাপনটো আপোনালোকে কেনেকৈ পাব পাৰিব এই বিষয়ে মই আপোনালোকক দেখাই দিম আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকক এতিয়া মই ডাইৰেক্ট গুগলত আহি গৈছো গুগলত মই সাৰ্চ কৰিম যেহেতু পদটো আমাৰ ডিসি অফিসৰ ফালৰ পৰা ওলাইছে গতিকে ডিসি অফিস শোণিতপুৰ মই ডিসি অফিস শোণিতপুৰ লিখি সাৰ্চ কৰিছো আপোনালোকেও ঠিক তেনেধৰণে সাৰ্চ কৰি ল'ব সাৰ্চ কৰাৰ পাছত আপোনালোকে ইয়াতে ডিসি অফিস শোণিতপুৰৰ এটা অফিচিয়েল ৱেবছাইট পাব এই ৱেবছাইটত যাব এটো দেখা পাইছে আপোনালোকে sonitpur.assam.gov.in এই ৱেবছাইটত যাব গলে আপোনালোকে বিজ্ঞাপনটোৰ সবিশেষ চাব পাৰিব ইয়াতে মই ক্লিক কৰি দিছো ক্লিক কৰাৰ পাছত আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ যেটো আসাম গভৰ্নমেন্টৰ পোৰ্টেল হয় সেই পোৰ্টেলত আমি আহি গৈছো অহাৰ পাছত আপোনালোকে কিছু তললৈ গৈ থাকিব তললৈ গৈ থাকিলে আমি ইয়াতে বিজ্ঞাপনটো চাব পাৰিম কেনে ধৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে আৰু কি আছে ইয়াতে আপোনালোকে চাই থাকক এটা অপচন পাব আপোনালোকে এই অপচনত আপোনালোকে যাব লাগিব গলে আপোনালোকে বিজ্ঞাপনটো পাব ইয়াতে আপোনালোকে এটা অপচন আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে লেটেস্ট নিউজ বুলি এটা অপচন দেখা পাব এই অপচনত আপোনালোকে যাব লাগিব এতিয়া মই এই অপচনতে গৈছো এই অপচনত যোৱাৰ পাছত আপোনালোকে লেটেস্ট অপচনত আপোনালোকে ইয়াতে চাব কিছুমান এডভাৰটাইজমেন্টৰ কাৰণেও ইয়াতে দিয়া হৈছে আৰু বেলেগ কিবা কিবি পদৰ কাৰণেও দিয়া হৈছে ইয়াতে যেহেতু আমাৰ এডভাৰটাইজমেন্ট লাগে গতিকে আমি এডভাৰটাইজমেন্টটো চাম আমি ইয়াতে এটো এডভাৰটাইজমেন্ট দেখিছে এডভাৰটাইজমেন্ট ফৰ ওয়ার্ক ইন ইন্টাৰভিউ ফৰ জিআইএস এসিস্টেন্ট এই অপচনত আমি যাব লাগিব এই অপচনত গলে আমি বিজ্ঞাপনটো চাব পাৰিম গতিকে নিশ্চয় আপোনালোকে বুজি পাইছে ইয়াত কেনে ধৰণে কি কৰিব লাগিব গতিখিনি আপোনালোকে চাব ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিজ্ঞাপনটো ডাউনলোড হৈ যাব